কিহৰ থানা হলো এখন থানাৰ পৰিৱেশটোৱে নাই যে থানাৰ পৰিৱেশ মানে দেখাতো থানা যেনেই লাগিছে কিহৰ থানা হলো এখন লকাপৰ ভিতৰত যদি দুটা চুৰ গুণ্ডা নাথাকে ইফালে সিফালে দুটা পুলিচে যদি দুডাল লাঠি লৈ খাৰা হৈ নাথাকে কিহৰ থানা হল এখন মোৰ মানুহজনক 26-27 বছৰীয়া এটা সৰু ডেকা ল'ৰাই টকা 60,000 সৈতে কিডনেপ কৰিলে আপোনালোকে বিচাৰি দিব লাগে মোৰ মানুহজনক টকাৰ সৈতে যি হৈছে সব মোৰ ভুলৰ কাৰণে হৈছে ঘৰৰ পৰা আহোঁতেই ভালদৰে চাই লোৱা হ'লে আজি ইমান এটা ডাঙৰ বিপদত নপৰিলোহেঁতেন মই দেখিছনে ইয়াৰ কাণ্ডবোৰ কেনেকুৱা 2টা বজাতে ফোন কৰা কথা আছিলে তালৈ গৈ পায় 2টা কি 4:30 বাজিলে এতিয়ালৈকে ফোন এটা নাইতো নাই ইফালে মই কৰিলেও বোলে আকৌ চুইচ অফ কিনো কৈ থৈ দিয়ে জানো ইহঁতৰ মোবাইলবোৰ ক'ৰবালে যোৱাৰ সময়ত ফোনটো যদি ঘপকে অফ হৈ যায় বুকুখনে কঁপিবলৈ ধৰে আজিকালি যিহে ঘটনাবোৰ হৈছে নহ'বলগীয়া খুৰীয়েকৰ পৰা ফোন এটা কৰি চাওঁগেচোন কি জানিবা তাৰ পৰা লাগে ফোনটো আচ্ছা নাৰায়ণে আপোনাৰ হাজবেণ্ডক কিডনেপ কৰিলে নাই কৰা তই কোন ই নাৰায়ণৰ ছাৰ কিনো এটা কথা বুজাবলৈকে ইমান সময় লাগিছে আপোনাক ধেমালিয়ে কৰি আছে নে কি কৰি আছে মই হ'লে বুজি পোৱা নাই দেই ই মোৰ ল'ৰা আকৌ বোলে নাৰায়ণে আপোনাৰ হাজবেণ্ডক কিডনেপ কৰিলে আপুনি দেখোন নিজেই কৈ আছিলে অলপ আগত নাৰায়ণ এইটো পুলিচ নে কি হয় এইটো মগজ লৈ কি কাম কৰি আছে হয় এইডালে ইয়াক বুজাই যি দেখিছো মোৰ পেছাহে উঠিব এতিয়া কিডনেপ কৰাটোৰ নাম সত্য সি নাৰায়ণৰ বন্ধুৱে অ'কে চব ক্লিয়াৰ হৈ গ'ল তেতিয়াহ'লে যিমান পাৰে সোনকালে দেউতাক বিচৰাৰ ব্যৱস্থাটো কৰক আপোনালোকে নিশ্চয় কৰিম সেইটোতো আমাৰ দায়িত্ব কিন্তু এটা কথা নহয় সত্য দেউতাক বিচাৰিবলৈ আকৌ ট্ৰেইনখন গৈ ষ্টেচনত পাবগৈ লাগিব তাৰ পাছতহে আমি বিচাৰ খোচাৰ কৰিবলৈ পাৰিম ধৈৰ্য ধৰক ধৈৰ্য আমি ঘূৰি নহালৈকে অপেক্ষা কৰক এইখন থানা নে পগলা ফাটেক বা হয় নাৰায়ণ এইটো পুলিচে দেউতাক আজি কি আৰু 2 বছৰ পিছতো বিচাৰি উলিয়াবগৈ নোৱাৰে ছাৰ আচলতে ভিতৰত হৈ আছে কি বাৰু আমি কিন্তু একো ধৰিবই পৰা নাই কথাটো ময়ো ভাবি আছো আপুনি কথাবোৰ কিয় বুজি নোপোৱাৰ দৰে কৰি আছে তাত আছে কাহিনী কাহিনীৰ পিছত ক'ম কিন্তু মানুহগৰাকীক যেনে তেনে তোমালোকেও থানাৰ ভিতৰতেই মেনেজ কৰি থাকা যেনেদৰে এতিয়া মই কৰি আছো অ'কে ছাৰ ৰাইজে ঠিকেই কয় নাৰায়ণ গম পালিনে আজি পুলিচৰ পৰা সহায় বিচাৰি অহাতকৈ নিজৰ কাম নিজে কৰি যোৱাই ভাল নোৱাৰিলে মৰি যোৱাই ভাল ভৱিষ্যতে যিমান বিপদ হ'লেও যি হ'লেও মুঠতে মই এইখন পুলিচ থানালৈ আৰু এবাৰ নাহো জীৱনত পুলিচ থানালৈ অহা গতে লাগিলে জানো পাগল থানালৈ অহা গতেহে লাগিলে পগলা ফাটেকৰ পৰা পগলা কেইটামান ধৰি আনিহে ইয়াত থৈ দিয়া গতে যেন লাগিছে এনেই দৰমহাখন খাই থাকিবলৈ আজি কি হ'ল বাৰু আচলতে থানাখন একো ধৰিব নোৱাৰিলো আগতে দেখোন এনেকুৱা নাছিলে আজিও ধুনীয়াকৈ মনত আছে ড্ৰাগছৰ কেছত ধৰা পৰোঁতে এইকেইটা পুলিচে দেখোন পিঠিৰ ছাল এৰি যোৱাকৈ কোবাইছিলে আজিও চব একেই আছে মূৰ্খ হাবিৰ মাজত খালী বটল লৈ তেল আনিব মই দৌৰা গাড়ী চলাই আহি আছিলো ওৰ ঘপককে তেল শেষ হৈ গায়া মই পাগলা তেল বিচাৰি ঘূৰি ফুৰা কি যে কপাল এখন লৈ জন্ম হৈছিলো মই ঘটি লোকে লং ড্ৰাইভত গ'লে মিহি মিহিকে বতাহ বলে মন ৰোমান্টিক হৈ যোৱাকে ডিস্কো ভণ্টি লগাই গাড়ী চলাই গৈ থাকে ভোক লাগিলে ৰাস্তা কাষত মিহিকে গাড়ীখন ৰখাই ম'ম' চাওমিন খায় নাৰিকল পানী খায় জুচ খায় আৰু মোৰ কি হয় আধা ৰাস্তাতে গাড়ীত তেল শেষ হয় এয়াহে মোৰ কপাল মোৰ নামটো মায়ে মিছাতে সত্য ৰাখিলে একো কাম নাই শনিশ্বৰ শনি কালিকা এইবোৰ ৰাখিব লাগিছিলে তেতিয়াহে কামবোৰৰ লগত খাপ খাই পৰিলেহেঁতেন বে ধেত তেৰি বেচেৰাটোৱে তেল বিচাৰি ভালেকণ দূৰ যাবগৈ লাগিব এতিয়া মোৰ মুখলৈ চাই তেলকণ কমকৈ যাওক বুলি শ্বৰ্টকাটটো বিচাৰি ল'লে ওলোটাই আকৌ এতিয়া তাক মইহে কষ্ট দিয়াৰ নিচিনা হ'লগৈ মই আৰু কালৈকো বাট চাই নাথাকোঁ দেই মা স্কুটিখন লৈয়ে পোনাই দিওঁচোন দৰকাৰ হ'লে ৰখি যাম পুলিচ মখালে আশা কৰি লাভ নাই পুলিচৰ কাম নিজেই কৰিব লাগিব এতিয়া ইমান দূৰ বাট অকলে স্কুটিখন লৈ যোৱাটো জানো মুখৰ কথা পাৰিবি জানো হয় সত্যকে লগত লৈ যা নহ'লে কি ক'লে এতিয়াও মুখত তাৰেই নাম আপোনাৰ দেখিছনে বাৰু মোৰটোৱে কাম নকৰা হৈ গৈছেগে এতিয়াও কিবা এটা কৰিবলৈ হ'লে মুখত সেই খাই পাত খোৱাডালৰ নামেই ওলাইছে গাখীৰ খুৱাই হাত পুহিছিলোঁ তোকো কৈছিলোঁ নহয় তাৰ হং এৰি দে বুলি নুশুনিলি তাৰে ফল ভোগ কৰিছোঁ আজি হাতে কেনেকুৱা লাগিছে এতিয়া তই আৰু দেৰি কৰি থাকিব নালাগে যা সোনকালে দেউতাক নি ক'ত কি কৰি পেলালেগে ঠিকেই নাই ইফালে বেমাৰী মানুহ আজিৰ পৰা তই তোৰ চব কাম নিজে কৰিব লাগিব সত্য মৰিলে বুলি ধৰি ল ৰ'ব মই যোৱাৰ আগতে জেঠাইলৈ ফোনটো লগাই কনফাৰ্ম কৰি লওঁ
শেষৰবাৰ কাৰণে সিহঁত গৈ পালেনে নাই? নাই ফোন মাৰিলে আকৌ বাপেকৰ খবৰ ল'বলৈ ফোন কৰিছে আকৌ নিজৰ গাড়ীত অহা মানুহটো এতিয়ালৈকে দেখা দেখি নাই কি আচৰিত বাৰু ইমান পৰে আহিও ভাত পানী খাই আজৰি হৈও ঘূৰি যাবলৈ পাৰিলেহেঁতেন হেল্ল' অ নাৰায়ণ ক জেঠাই দেউতাহঁতে নাই পোৱাগৈ চাগে ন? অথনি মই আপোনালৈ ফোন কৰাৰ পিছত দেউতাই ফোন কৰিছিলে নি আপোনালৈ? নাই কৰা অ মোলৈ আকৌ তহঁতৰ দেউতাই ইয়ালৈ আহিছো বুলি এবাৰো ফোন কৰি খবৰ নাই দিয়া নহয় তই ফোন কৰাতহে মই গম পাইছো কিন্তু ইমান পৰে আহি পায়ো ধুনীয়াকৈ যাওঁ বুলিলে ঘূৰি যাবগৈ পাৰিলেহেঁতেন বুজিছ ময়ো ভাবি আছো ক'ত বা লাগি ধৰিলে নে আৰু ক'ৰবালৈ যোৱা কথা আছিলে নি দেউতাহঁতৰ তোৰ লগৰ এটা আহিছে বুলি যে কৈছিলি তাৰ ক'ৰবাত চিনাকি চিনাকি আছেই বা ক'ৰবাত সোমাইছেই বা আলহী খাবলৈ নাই তেনেকৈ ক'তো সোমাবলগীয়াই নাই মই গৈ আছোঁ বাৰু ৰ'ব স্কুটিখন লৈ পোনাই দিওঁ হ'ব এতিয়া যাওঁ এবাৰ দেখা যাব স্কুটিত গ'লে মাত্ৰ 4 ঘণ্টাৰ ৰাস্তাহে কোনে ক'ত আলহী খাই আছে নে কোনে ক'ত পইচা লৈ পলাই গৈছে চব ওলাই পৰিব এনেকুৱা দিন এটা দেখিবলৈ পাম বুলি কিন্তু সপোনতো ভবা নাছিলো তই আৰু দেৰি কৰি থাকিব নালাগেও বোপাই যা সোনকালে যা খৰ ধৰ কৰ অ নাৰায়ণ তই সত্য মাকলৈ ফোন এটা কৰিছা নহ'লে কেনেবাকে মাকলৈ ফোন চোন কৰিব পাৰে নহয় সত্যান্তে মাকজনীয়ে হাৰামিতা সেইকাৰণে পুতেকটো তেনেকুৱা কথা এটা কওঁ তই হ'লে বেয়া নাপাবি কি তহঁতৰ সত্যক লক্ষী মাষ্টৰ ঘৰত কিন্তু হকে নহকে ঢেৰ কামত লগায় মই আগতেও দেখিছো নহয় অমুকলে যা বুলিলে অমুকলে লৌ মায়ে তমুকলে যা বুলিলে তমুকলে লৌ মায়ে তাকনো কিহে পায় হয় সিহঁতৰ ঘৰত ইমানকে গেবাই খাটি থাকিবলৈ নিজৰ ঘৰত খাবলৈ নোহোৱা আগতে এজনী এইবোৰ কথা কৈ নাথাকিবিচোন এতিয়া নাৰায়ণে ফোন কৰিছে অ নাৰায়ণ ক অ খুইদেউ আপোনালৈ সত্যই ফোন কৰিছিলে নে আজি ঘৰৰ পৰা ওলাই যোৱাৰ পিছত নাই কৰা নহয় নাৰায়ণ সি তোলৈ ফোন কৰা নাই নেকি মই আকৌ তোলৈ ফোন কৰি আছে বুলিহে ভাবিছিলো কতা দেউতাৰ লগত ওলাই যোৱাৰ পিছৰ পৰা দেখোন মোলৈ ফোন এটা কৰা নাই মই কওঁতেও কিবা চুইচ অফ বুলিহে ক'লে তাৰপৰা ফোন কৰিছো যায় নেকি বুলি তাৰপৰা ফোন কৰিছো যায় নেকি বুলি নাই চবৰ মোবাইললৈ সেই একেটাই কথা আহে চুইচ অফ অ খুইদেউ সেই একেটাই কথা না আমাৰ দেউতাই ফোন কৰিছে না সত্যই দুয়োটাৰে মোবাইল অফ বুলি কৈছে ইফালে জেঠাইলৈ ফোন কৰিও সুধি আছো নাই গৈয়ে পোৱা নাই বোলে ইমান পৰ মই সেই উপায় নাপাই স্কুটিখন লৈয়ে অকণমান বিচাৰি যাওঁ বুলি ভাবিছো কিবা খবৰ পালে জনাম বাৰু দিয়ক লিংলাংটো তেনেকুৱাই চাল্লা আগতে বহুতবাৰ দেখিছো তাক কিবা এটা বেয়া কাম কৰাৰ সময়ত মাকৰ মুখখনলৈ মৰিত গ'লেও মনত নেপেলায় ভনী ঐ পাৰিলে তই মোক এতিয়া পুলিচৰ ওচৰলৈ লৈ যাচোন পুলিচৰ ওচৰলৈ কি হ'ল তই এনেকে ঘপককে কন্দা কথাখন কৈ দিলি যে কন্দা কথাখন নকৈ কি কৰিম নাই ন বাপেকেও হেনো ঘৰলৈ ফোন কৰা নাই মই এতিয়াহে আচল ঘটনাটো গম পাইছো যলৈকে গৈছিলে তালৈও হেনো গৈ পোৱাগে নাই তেতিয়াহ'লেতো খাটাং সিহঁত দুটা গাড়ীখন ক'ৰবাত বেয়াকে এক্সিডেণ্ট হৈছে বুজিছ আজিকালি দেখা নাই টিভিয়ে মোবাইলে অকল এক্সিডেণ্ট হোৱা খবৰবোৰকে চিঞৰি থাকে আই ঐ মোৰ ল'ৰাটো এক্সিডেণ্ট হ'ল মোক পুলিচৰ ওচৰলৈ লৈ যাওঁ মই টিককে গৈ ঘৰত কথাটো কৈ থৈ আহোঁগৈ ৰ তই ওলা থানালৈ যাবই লাগিব বুজিছ আৰু হেৰি আকৌ ঠিকনা নাই নহয় মেডিকেললৈও যাবগৈলগীয়া হ'ব পাৰে এক্সিডেণ্ট হৈছে যেতিয়া তই নিজৰ দৰকাৰী কাপোৰ কানি দুটামান বেগ এটাতে ভৰাই ল'বি একেবাৰে বুজিছ ল'ৰাটো ভালে কুশলে ওলাওঁকি বুলিহে আশীৰ্বাদ কৰিব লাগে এই আকৌ একেবাৰে মেডিকেললৈহে ওলাবলৈ কৈছে সেইবোৰ দেখিছ মেডিকেলৰ গাড়ী থানালৈ আনি খাৰা কৰি থৈ দিছে মোৰ হ'লে বিৰাট ভয় লাগিছে দেই তোৰ কেনেকুৱা লাগিছে নাজানো গাড়ীখন দেখিয়ে কিবা সেইখনতে সত্যক থানালৈ আনিছিলে যেন লাগিছে বুজিছ অ খুইদেউ এনে আছে যদি আপুনি নহ'লে আমাৰ ঘৰলৈকে যাওকগৈচোন এনেই আছো বাৰু কিনো কৰিবি কেলে ঘৰত কিবা ওলাইছে নি নে বোৱাৰী ছোৱালী আনিমগে বুলি ভাবিছ নি ভাবিছ যদি লৈ আনগে যা বিয়াত কাম বন কৰি দিবলৈ আমি আছো নহয় এইবোৰ নহয় অ খুইদেউ আপুনি সোনকালে ঘৰলৈ যাওকচোন মায়ে কন্দা কটাই কৰি আছে চাগে ঘৰলৈ গৈ গম পাব চব কন্দা কটা কৰি আছে আই চাওঁগৈচোন কি হৈছে ছাৰ মোৰ ল'ৰাটো হেৰালে মই এইবোৰ থানা পুলিচ কি কথা এইবোৰ একো নাজানো কিন্তু আপুনি মোৰ ল'ৰাটোক বিচাৰি দিয়ক সত্যক বিচাৰি দিয়ক ছাৰ সত্য আপোনাৰ ল'ৰা হয় ছাৰ মোৰ ল'ৰা আমাৰ লক্ষী ছাৰৰ লগত গাড়ী চলাই যোৱাজনৰ কথা কৈছেনে হয় ছাৰ আয়ো ঈশ্বৰ তোক কোনে ক'লে স্কুলৰ পৰা আহোঁতে মই নিজে শুনি আহিছোঁ আকৌ মানুহবোৰে য'তে ত'তে ৰৈ ৰৈ দেখোন এইবোৰ কথাকে পাতি আছে চবেই জানে কি হ'ল গুটি নাৰায়ণৰ বাপেকক পগলা সত্যই জেঠায়েকৰ ঘৰলৈ নিয়াৰ ৰাস্তাতে হেনো গাড়ীয়ে চাৰিয়ে কিডনেপ কৰি পেলালে কি এই ল'ৰাই স্কুলৰ পৰা আহোঁতে শুনি আহিছে বোলে নাৰায়ণ দাৰ বাপেকৰ লগত হেনো পইচা 60,000 নে 70,000 আছিলে শুনিলা এই হাৰামিটোৱে পইচাৰ কাৰণে কিমান ডাঙৰ কাণ্ড কৰি পেলালে সাৱধান কিমান একদম সাৱধান
যদি তোমাৰ মুখত আৰু এদিন তাৰ নামটো ওলাই নহয়, মোতকৈ বেয়া মানুহ কিন্তু আৰু এজন নোলাব আমাৰ গাঁৱত, কৈ থলো। বাপেৰ আগত সত্যনাৰায়ণৰ কথা যিমান বেয়াকে শুনি আহিলেও নকবি আজিৰ পৰা। বাপেৰ মনত সিহঁতৰ প্ৰতি বহুত দিনীয়া আখেচ এটাই সোমাই আছে, বুজিলি? এইবাৰহে মনটো পাতল পাতল লাগিছে। লক্ষী মাষ্টৰ হাতখন কেনেকুৱা দীঘল দেখিলি নে? পুলিচকো কেনেকে হাত কৰি থৈছে। হয় বাৰু কথাটো। আমাৰ সত্যও জানো কম। সি আকৌ যা তাৰ লগত এনেই ঘূৰি নুফুৰে নহয়, এনেকুৱা হাত দীঘল মানুহবোৰৰ লগতহে ফুৰে। কি হ'ল, তই পুলিচৰ কথাবোৰ শুনি বৰ এটা ভাল নেপালি নি? মনটো মাৰি আছ যে। হয় বাৰু কথাটো। উফ, কঁকালটো থৰ থৰাই গৈছে অ। গৈ গৈ দেখোন জেঠাইহঁতৰ ঘৰেই পামগৈ এতিয়া। ইমানখিনি কষ্ট কৰি আহিলো যেতিয়া জেঠাইক চায়ে যাওঁ এপাক। মুঠতে গোটেই ৰাস্তাটো তন্নকে চাইহে আজি মই ঘৰলৈ উভতিম। আৰে, এইবোৰ আকৌ কি? এইখন দেখোন আমাৰ গাড়ী, জেঠাই ঘৰৰ চোতালত। জেঠাই, অ জেঠাই। যি কি নহওক টকাকেইটা ভালকে থৈ লওক দিয়াচোন আগতে, এইকেইটাই মেইন। আৰে পাৰ্টনাৰ, তুমি আকৌ কেতিয়া আহি মনে মনে ৰৈ আছা বে? জেঠাই, আপুনিও যে আৰু দেই, দেউতাহঁত আহি পালে বুলি মোক ফোন এটা কৰি দিয়া নাই কেলে? আহি পাইছো কেতিয়া জেঠাইৰ ঘৰলৈ তই সেইটো সুধছোন আগে। পোনে সোমাইছো সিও বোপায়। তইনো কেলে ওলালিহি আমাৰ পিছে পিছে, নাহো বুলি কোৱা মানুহটো? পাৰ্টনাৰ মোৰ কাৰণে আহিছে। আপুনি যে কৈছিলে কাকো জোখতকৈ বেছিকে বিশ্বাস নকৰিবলৈ, কিন্তু মই পাৰ্টনাৰক চকু মুদি বিশ্বাস কৰিব পাৰো বে। এতিয়া পালেনে প্ৰমাণ? মই কৈছিলো নাই মোবাইল দুটা অফ কৰি থৈ দিলে যে পাৰ্টনাৰে আমাক বিচাৰি বিচাৰি জেঠাইকৰ ঘৰ ওলাবহি বুলি। এতিয়া পালেনে প্ৰমাণ? পাৰ্টনাৰেও মোক চকু মুদি বিশ্বাস কৰে। চৰি বে পাৰ্টনাৰ, তোমাক ইমান কষ্ট দিয়াৰ কাৰণে। কিন্তু পাৰ্টনাৰ, তোমালোকে দেখোন 2 ঘণ্টাতে পোৱাহি কথা আছিলে, ইমান দেৰি লাগিলে যে? বেচেৰাই গাড়ীৰ তেল কমকে যাওক বুলি শ্বৰ্টকাট এটা দি সোমাই আনিলে হাবিৰ মাজে। আহি থাকোতে আধা ৰাস্তাতেই তোমাৰ তেল শেষ হৈ থাকিলে। তাৰ পিছৰ কাহিনী নকবি আৰু বুজিছ। মোক গাড়ীখনৰ ওচৰতে ৰখাই ই খোজ কাঢ়ি গৈ টাউনৰ পৰা তেল আনিছেগে। সেইবোৰ চলি যায় দেই। তেনেকুৱা কিমান দিন পাৰ কৰিছো বাইক ঠেলি ঠেলি পাৰ্টনাৰৰ লগত, ন পাৰ্টনাৰ? থানাত পুলিচ কেইজন পাগল নোহোৱা হলে আজি কিন্তু পাৰ্টনাৰৰ ওচৰত বৰ বেয়াকে লাজ পালোহেঁতেন। বচাই দিলা প্ৰভু। থানালৈ গৈছিলি চাগে মাৰৰ লগত? গৈছিলো দেউতা। পুলিচ কেইজনক লগ পালিনে? পাইছিলো দেউতা। কথা পাতি কেনেকুৱা লাগিলে? আজি থানাত চব পাগল পুলিচ সোপা আছিলে দেউতা। এতিয়া ঘৰলৈ যা আৰু মাৰক কৈ দিবি, লক্ষী মাষ্টৰে ইচ্ছা কৰিলে এখন থানাৰ গোটেই পুলিচ সোপাকেই পাগল কৰি পেলাব পাৰে। এতিয়াহে বুজিলো কথাটো। মানে দেউতাই পুলিচ কেইজনক আগতীয়াকে কৈয়ে থৈছিলে আমি গলে পাত্তা নিদিবলৈ। মানে দেউতাই আগতীয়াকে গম পাই গৈছিলে মই যে মাৰ লগত থানালৈ গৈ সত্যৰ ওপৰত সন্দেহ কৰি কিবা কমগে বুলি।